না গেছুন তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেণ্টাৰ অন্য এটা নতুন ভিডিঅ' লৈ আহি একদম বিয়াৰ ওচৰ পালেয়ে আৰু এফালে পেণ্ডেলৰ বাহ চাহো আহিল মোৰ দেখাই আছোঁ পেণ্ডেলৰ কাম কেনেকৈ কি চলি আছে এতিয়া অলপ বাহ চাহ পুতা কাম কৰি আছে সেইখিনি দেখাওঁ তাৰপিছত চিধা যাম কালাৰ আনিব তাৰ পৰা আহি দেখাই আছোঁ কিমান আগবাঢ়ে চাওঁ দিনটো আৰু বৰ্তমান বাহ পুতা কামটো হৈছে মাত্ৰ বাহ চাহ পুতি ধুনীয়াকৈ ফ্ৰেমটো বনাই ল'লে ইয়াৰ ওপৰত কাপোৰ চাপোৰ অলপ মৰা আৰম্ভ কৰিছে সেইফালে পেণ্ডেলৰ কাম কিবা কিবি হ'ল বাৰু যিহেতু এইটো ঘৰৰ পৰা মই বিদায় ল'ম আলনা চালনা কিবা কিবি অলপ চাফা কৰিব লগা আছে সেই কামখিনি কৰিলোঁ আৰু সোণাৰো বিয়া বুলি অলপ চুলিকেইডাল কাটি দিওঁ মই আৰু পেণ্ডেল কিমান আগবাঢ়িছে দেখাই আছোঁ বলক বাবা কি কৰি আছে আকৌ বহুত কি থকা হা ওচৰে ৰাগা খাইছা নেকি চাওঁ মুখখন কি পাদৰ আই ও পাউডাৰ দাদা কি চৰে ঢাকা খাইছা নেকি A little longer than a few minutes later. বিয়াৰ হালধি ললাই আই চাও সোনা হালধি ললি কি লৈছা চাও হালধি চালধি লৈ উৎপাতাই ভাল লাগছি নে বেয়া লাগছি কাৰ বিয়া সোনা এতিয়া ক'ত যাবি খুৰীহঁতৰ তাত যাবি আমি খুৰীহঁতৰ তাত যাম ধুনীয়াকৈ চুলি তুলি কাটি সোনা এতিয়া যাব খুৰীয়াঘাটৰ তাত তেলো ভাৰী মানে জৰুণ বুলি যে কয় আমাৰ নলবাৰীয়া ভাষা তাত তেলো ভাৰী বুলিয়ে কয় গতিকে তেলো ভাৰীত যাব সোনাই খুৰীয়াঘাটৰ তাত বৰ্তমান গাড়ী এইফালে ৰখি আছে চব আৰু এখন গাড়ী ইতিমধ্যে গ'লে আৰু সোনাহঁতক ৰখি আছিল যিহেতু এখন গাড়ীত পঠাই দিলোঁ আৰু এনেকৈ আমাৰ মানুহখিনি তেলো ভাৰীত পঠাই দিলোঁ এতিয়া সিহঁত যোৱাৰ পিছত চাওঁ তাত কি ভিডিঅ' বনাই আপোনালোকক দেখাব চেষ্টা কৰিম কিন্তু সিহঁতৰ ফালৰ পৰা যেতিয়া ৰাতিলৈকে মোৰ তাত আহিব তেলৰ ভাৰী লৈ তেতিয়া ধুনীয়াকৈ ভিডিঅ' মই বনাম আৰু আপোনালোকক দেখাম বলক এতিয়া পেণ্ডেলটো চাওঁ কিমান ফিনিছ হ'ল প্ৰায় কাম শেষ চিম্পুলকৈ বনোৱা গৈছে ইয়াৰ পৰা একদম তালৈকে আৰু এতিয়া অলপ কাম চাম কিবা কিবি কৰোঁ গা পা ধুই ৰেডি হ'ব লাগিব কাৰণ সিহঁতৰ পৰা তেলো ভাৰী আহিব আৰু ধুনীয়াকৈ আপোনালোকক দেখাম বাৰু আৰু সেইফালে কইনাৰ এইটো লুক মানে আমি নিয়া কাপোৰখিনি নিপিন্ধাৰ আগত মানে এইখিনি পিন্ধি তাই ৰেডি হৈ আছিল আৰু এইটো ভিডিঅ' পঠাইছে গতিকে আপোনালোকক দেখালোঁ আৰু ফাইনেলি মোৰো আহি পালে মানে তেলৰ ভাৰ গতিকে কাপোৰ পিন্ধোৱা এটা নিয়ম আছে সেইকাৰণে এইযোৰ কাপোৰ মানে মোৰ কাৰণে আনিছিল অহাকালি পিন্ধি থাকিবৰ বাবে গতিকে কাপোৰযোৰ প্ৰথমতে ইয়াতে আহি পিন্ধি চালোঁ আৰু কেনেকুৱা এতিয়া এইটো লুকতে আগত যাব লাগিব বাকীখিনি ভিডিঅ' কৰিব আমাৰ ফিৰোজ ভাই আৰু মই এনেকৈ বহি থাকিলোঁ লাজকৈ আৰু সোণাই এনেকৈ চাৰিওফালে মোৰ চাৰিওফালে ঘূৰি থাকিল মানে সোণাই মোক এৰাই দিয়া নাছিল আৰু অলপ ভিডিঅ'টো স্পীড কৰি দেখাইছোঁ কাৰণ বহুত বেছি দীঘল আছিল ফুল ভিডিও আহিব 4 মিনিট আৰু তেলো ভাৰী মানুহখিনি বিদায় দি ধুনীয়াকৈ আমিও ভাতকেইটা খাই ল'লোঁ The next day. আৰু এনেকৈ ৰাতি গোটেই মানে প্ৰগ্ৰেমটো হৈ গ'ল কিন্তু ৰাতি বেছি দেৰি হোৱাৰ কাৰণে মোৰ ভিডিঅ' বনোৱা নহ'ল এতিয়া কি দিছিল দূৰৰ পৰা এই ভিডিঅ'টো কৰিছিলোঁ ওচৰৰ পৰা চাওঁ বলক ময়ো নিজে চাওঁ মানে আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখাওঁ মানে এনেকৈ তেলো ভাৰীত আহিলে দৰাজনক কি দিয়ে চাওঁ বলক ধুনীয়াকৈ আৰু এইফালে পেণ্ডেলৰ কাম ইতিমধ্যে ইমানখিনি হ'ল আৰু আমাৰ সৰু ভাইটি লাইনৰ কাম কৰি আছে মানে লাইনৰ কামখিনি সিয়ে কৰিব লাইট চাইট গোটেই ফিটিং আৰু এনেকুৱাকৈ পেণ্ডেলটো বনালে আৰু এইফালে ফিৰোজ আৰু এইফালে গোটেই দিয়া মানে ৰাতি দিয়া বস্তুখিনি মোৰ ইয়াতে আছে এটা মেৰুন কালাৰ চাৰ্ট আৰু এখন মাফলা আৰু এটা ব্লেক কালাৰৰ জিন্স পেণ্ট আৰু এইটো পেকেটত কেৱল 3 বিধ আৰু এইফালে এযোৰ চশমা এইটো চাগে মানি বেগ তাৰপিছত পাৰফিউম চাবোন ফেচ ৱাছ অইল পাউডাৰ ৰুমাল এখন আইনা গোটেইখিনি এইটো পেকেটত আৰু ইয়াত চেণ্ডেল তাৰপিছত ইয়াত লুংগি কেঞ্জি কিবা কিবি এনেকৈ আছে আৰু ইয়াত ঘড়ী তাৰপিছত ইয়াত সোণৰ চেন এডাল
আৰু এইফালে ইয়াত থৈ দিছোঁ লফাৰ এযোৰ এইটো ইয়াতে ৰাখি থলোঁ